নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ওয়াকফ আইনক লৈ উচ্চতম ন্যায়ালয়ত বৃহৎ জয়লাভ মুছলমান পক্ষৰ। ওয়াকফক লৈ অন্তৰ্বৰ্তী ৰায় দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। জিলা আয়ুক্তক দিয়া ক্ষমতাত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ। অৱশ্যে ওয়াকফ সংশোধনী আইন বাতিল কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ। ওয়াকফক লৈ অন্তৰ্বৰ্তীকালীন ৰায় দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। সংশোধিত ওয়াকফ আইনৰ 2টা ধাৰাত স্থগিতাদেশ সুপ্ৰিম কোৰ্টৰ। জিলা আয়ুক্তক দিয়া ক্ষমতাত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ। ইছলামত 5 বছৰ দীক্ষিত হলেহে দান কৰিব পৰা দফাত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ। অৱশ্যে ওয়াকফ সংশোধনী আইন বাতিল কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ। ওয়াকফ কৰিবলৈ 5 বছৰ পুৰণি ইছলাম হ'ব লাগিব বুলি কৈছিল নতুন আইনে। এই দফাত স্থগিতাদেশ জাৰি কৰিলে দেশৰ সুপ্ৰিম কোৰ্টে। ওয়াকফ বৰ্ডত 11 গৰাকী সদস্যৰ ভিতৰত 3 জনতকৈ অধিক অমুছলমান হ'ব নালাগে, এই মন্তব্য সুপ্ৰিম কোৰ্টৰ। লগতে ওয়াকফ বৰ্ডৰ মুৰব্বীজন মুছলমান হ'ব লাগে, এই বুলি নিৰ্দেশ দিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ বতৰ ল'ব কালৰূপ। আগন্তুক 24 ঘণ্টাত ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ। এই সন্দৰ্ভত ৰাজ্যজুৰি এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। সাৱধান ৰাজ্যবাসী, ৰাজ্যত পুনৰ বতৰে লৈছে কালৰূপ। আজিৰ দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তত বতৰে ভয়ংকৰ ৰূপ লোৱাৰ সম্ভাৱনা আছে। আৰু এই সন্দৰ্ভত মোবাইলে আহিছে IMDৰ সতৰ্কতামূলক মেছেজ। ৰাজ্যৰ কেইবাখনো জিলাৰ বাসিন্দালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ সাৱধানবাণী। বিজুলী ঢেৰেকণিসহ এই সময়ছোৱাত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে নেৰানেপেৰা বৃষ্টিপাতৰ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। অসমৰ কাৰ্বি আংলং আৰু গোলাঘাট জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। লগতে ৰাজ্যৰ 19খনকৈ জিলাত য়েল্লো এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। জিলাকেইখন হৈছে ক্ৰমে ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, পশ্চিম কাৰ্বি আংলং, হোজাই, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি, বিশ্বনাথ, লখিমপুৰ, চৰাইদেউ, মাজুলী, ধেমাজি, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়াত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। এই জিলাকেইখনত আগন্তুক 24 ঘণ্টাত হ'ব প্ৰচণ্ড বৰষুণ। পৰৱৰ্তী খবৰ, সাৱধান ৰাজ্যবাসী, যিকোনো মুহূৰ্তত অসমত আহিব পাৰে বৰ ভূঁইকঁপ। 8 প্ৰাবল্যৰ ভূমিকম্পই কঁপাই যাব পাৰে সমগ্ৰ অসম। আৰু এই ভয়ংকৰ ভূমিকম্পৰ ফলত দুভাগত বিভক্ত হৈ পৰিব পাৰে অসম। সাৱধান, যিকোনো মুহূৰ্তত অসমত আহিব পাৰে বৰ ভূঁইকঁপ। 8 প্ৰাবল্যৰ ভূমিকম্পই কঁপাই যাব পাৰে অসম। অসমত ইয়াৰ পূৰ্বেও হৈছিল বহুকেইটা বৰ ভূঁইকঁপ। টেকটনিক প্লেটৰ মুভমেণ্টৰ বাবে বৰ ভূঁইকঁপ সৃষ্টি হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। আৰু জন্মাষ্টমীৰ দিনাই ৰাজ্যত 5.9 প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছে। এই ভূমিকম্পৰ ফলত ৰাজ্যৰ ভিন্ন প্ৰান্তত বিস্তৰ ক্ষয়ক্ষতি হৈছে। তেজপুৰৰ এগৰাকী মহিলাৰ মৃত্যু হৈছে এই ভূমিকম্পৰ ফলত। নুমলীগড়ত ভূমিকম্পৰ ফলত অট্টালিকাৰ পৰা পৰি গুৰুতৰভাৱে আহত হৈছে এজন যুৱক। আৰু এইদৰে ৰাজ্যৰ কেইবাটা প্ৰান্তত অট্টালিকাত ফাট মেলা পৰিলক্ষিত হৈছে। আৰু তাৰ পিছতে আশংকা প্ৰকাশ কৰা হৈছে যিকোনো মুহূৰ্তত বৰ ভূঁইকঁপে কঁপাই যাব পাৰে সমগ্ৰ অসম। ৰিক্টাৰ স্কেলৰ 8 প্ৰাবল্যৰ ভূমিকম্পই কঁপাই যাব পাৰে অসমক। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। অসম আৰক্ষীত পুনৰ হ'ব বৃহৎ নিযুক্তি। অক্টোবৰত মুকলি হ'ব অসম পুলিচৰ হাজাৰ হাজাৰ চাকৰিৰ পদ। গতিকে এই চাকৰি ল'বলৈ আপুনিও সাজু হওক। ৰাজ্যৰ লাখ লাখ যুৱক যুৱতীৰ বাবে ভাল খবৰ। অসম আৰক্ষীত পুনৰ হ'ব বৃহৎ নিযুক্তি। অক্টোবৰ মাহত মুকলি হ'ব অসম পুলিচৰ চাকৰি। BTC নিৰ্বাচনৰ প্ৰচাৰ সভাতে মুখ্যমন্ত্ৰীয়ে কৰিলে এই ডাঙৰ ঘোষণা। ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীক ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে।
আৰক্ষীৰ চাকৰিৰ বাবে অনুশীলন কৰা যুৱক যুৱতীয়ে লাভ কৰিব এই চাকৰি। অক্টোবৰত ৰাজ্য চৰকাৰে মুকলি কৰিব অসম আৰক্ষীৰ চাকৰিৰ পদ আৰু নৱেম্বৰ মাহত নিযুক্তিৰ বাবে হ'ব পৰীক্ষা। অক্টোবৰ মাহতে বহু নিবনুৱাই খানাপাৰাত পাব নিযুক্তি পত্ৰ। বিটিচি নিৰ্বাচনৰ প্ৰচাৰ সভাতে এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, অৰুণোদয় আঁচনিক লৈ ডাঙৰ খবৰ। অৰুণোদয় 3.0 শুভাৰম্ভণিৰ তাৰিখৰ সালসলনি। 25 ছেপ্টেম্বৰত শুভাৰম্ভ কৰা হ'ব অৰুণোদয় 3.0। পূৰ্বে 17 ছেপ্টেম্বৰত শুভাৰম্ভ কৰাৰ কথা আছিল অৰুণোদয় আঁচনিৰ 3.0, কিন্তু এতিয়া 25 ছেপ্টেম্বৰত শুভাৰম্ভণি কৰা হ'ব এই আঁচনিৰ। উল্লেখযোগ্য যে ৰাজ্যজুৰি 38 লাখ পৰিয়ালক সামৰি লোৱা হ'ব এই আঁচনিৰ অধীনত। পৰৱৰ্তী খবৰ, এছিয়াছ বিষয়া নুপুৰ বৰাৰ বাসগৃহত চিয়াম ভিজিলেন্সৰ অভিযান। আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰত অভিযান চলাইছে চিয়াম ভিজিলেন্সৰ এটা দলে আৰু এই তদন্তকাৰী দলৰ অভিযানত জব্দ হৈছে এই পৰ্যন্ত 1,70,00,000 টকা নগদ ধন আৰু এই টকা গণনা কৰিবলৈ মেচিন আনিবলগীয়া হৈছে। টকা গণি গণি ভাগৰি পৰিছে তদন্তকাৰী বিষয়াসকল। উল্লেখযোগ্য যে কামৰূপৰ গৰৈমাৰীৰ ৰাজচক্ৰ বিষয়া আছিল এইগৰাকী এছিয়াছ নুপুৰ বৰা আৰু এই নুপুৰ বৰাই অবৈধভাৱে এই বৃহৎ পৰিমাণৰ ধন সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে। পৰৱৰ্তী খবৰ, পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ জয়। এছিয়া কাপৰ মহাৰণত টিম ইণ্ডিয়াৰ হাতত মুখ ঠেকেচা পাকিস্তানৰ। পাকিস্তানে বান্ধি দিয়া 128 ৰানৰ লক্ষ্য 15.5 অভাৰতে অতিক্ৰম কৰে ভাৰতে। এছিয়া কাপৰ মহাৰণত টিম ইণ্ডিয়াৰ হাতত মুখ ঠেকেচা পাকিস্তানৰ। টিম ইণ্ডিয়াৰ হাতত 7 উইকেটৰ ব্যৱধানত পৰাস্ত হয় পাকিস্তান। পাকিস্তানে বান্ধি দিয়া 128 ৰানৰ লক্ষ্য 15.5 অভাৰতে অতিক্ৰম কৰে ভাৰতে আৰু ভাৰতৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰে সূৰ্যকুমাৰ যাদৱে। পৰৱৰ্তী খবৰ, জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত এইবাৰ পিন্ধালে বিজেপিৰ টুপি, হাতত দিলে বিজেপিৰ পতাকা আৰু বিজেপিৰ এই কৰ্মকাণ্ডক লৈ এতিয়া দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া। মহাত্মা গান্ধীক এইবাৰ সজালে বিজেপি, প্ৰতিমূৰ্তিত পিন্ধালে বিজেপিৰ টুপি, হাতত দিলে বিজেপিৰ পতাকা। এনডিএৰ কৰ্মকৰ্তা সন্মিলনত মহাত্মা গান্ধীক পিন্ধাই দিলে বিজেপিৰ টুপি। মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ হাতত আৰিলে বিজেপিৰ পতাকা আৰু এই সভাত উপস্থিত আছিল বিজেপিৰ বহুকেইজন জ্যেষ্ঠ নেতাকৰ্মী। বিহাৰৰ মুজাফৰপুৰ এনডিএৰ কৰ্মকৰ্তা সভাত এই কাণ্ড আৰু এই ফটো ভাইৰেল হৈ পৰাত দেশৰ ৰাজনৈতিক মহলত তীব্ৰ উত্তেজনা। মহাত্মা গান্ধীক অপমান কৰা বুলি অভিযোগ উত্থাপন কৰিছে বিৰোধীয়ে আৰু পিছত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি গংগাৰ পানীৰে ধুই দিয়া হয়। মিনাপুৰ হাইস্কুলৰ প্ৰাংগণত অনুষ্ঠিত হৈছিল এনডিএৰ এই কৰ্মকৰ্তা সভা। পৰৱৰ্তী খবৰ, দেশত পুনৰ ভয়ংকৰ গুলীয়াগুলী। ঝাৰখণ্ডৰ জংগলত এইবাৰ নিৰাপত্তাৰক্ষীৰ গুলীত মৃত্যু হৈছে শীৰ্ষ মাওবাদী নেতাসহ 3 জনৰ, যাৰ মূৰৰ দাম আছিল 1 কোটি টকা। ঝাৰখণ্ডৰ হাজাৰিবাগত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত 3 জন মাওবাদী নিহত হৈছে। নিহতসকলৰ ভিতৰত আছে সহদেৱ চৰেন, যাৰ মূৰৰ মূল্য আছিল 1 কোটি টকা। সোমবাৰৰ পুৱাই পান্তিত্ৰী জংগলত আৰম্ভ হয় গুলীয়াগুলী। এক গোপন সূত্ৰৰ ভিত্তিত নিৰাপত্তাৰক্ষী আৰু আৰক্ষীয়ে জংগলত অভিযান চলায়। পুৱা 6 বজাৰ ভিতৰত নিৰাপত্তাৰক্ষীয়ে পখৰ থানাৰ সীমান্তৱৰ্তী অঞ্চলত 3 মাওবাদীক ঘেৰাও কৰে আৰু সোমবাৰৰ যৌথ অভিযানত সহদেৱৰ সৈতে আৰু 2জন মাওবাদী নেতা ৰঘুনাথ হেমব্ৰাম আৰু বীৰসেন গঞ্জু নিহত হয়। ৰঘুনাথ ওৰফে চঞ্চল মাওবাদীৰ বিহাৰ ঝাৰখণ্ড বিশেষ আঞ্চলিক সমিতিৰ সদস্য আছিল আৰু তেওঁৰ মূৰৰ দাম আছিল 25 লাখ টকা। আনহাতে দলৰ মণ্ডল সমিতিৰ সদস্য বীৰসেন ওৰফে ৰাম খেলাউনৰ মূৰৰ দাম আছিল 10 লাখ টকা। ঝাৰখণ্ড আৰক্ষীয়ে জনোৱা মতে তাঁতিজৰীয়া থানা এলেকাৰ কৰন্দী গাঁৱত কোব্ৰা বেটেলিয়ন আৰু হাজাৰিবাগ আৰক্ষীৰ যৌথ অভিযান চলিছিল। গিৰিডিসহ বোকাৰ সীমান্তৰ সমীপৰ গাঁওখনত পুৱা 6 বজাৰ পৰা দুয়োপক্ষৰ মাজত গুলীয়াগুলী আৰম্ভ হয় আৰু এই সংঘৰ্ষৰ অন্তত নিৰাপত্তাৰক্ষীয়ে গভীৰ অৰণ্যৰ পৰা নিহত 3জন মাওবাদী নেতাৰ মৃতদেহ উদ্ধাৰ কৰে।
বাহিনীটোৱে জনোৱা মতে এই অঞ্চলৰ গভীৰ অৰণ্যত এতিয়াও তালাচী অভিযান অব্যাহত আছে। বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে এই অঞ্চলত।